মাছ পাতত দিয়া ৰেচিপিটো সকলোৱে জানেই আজি ময়ো ঘৰত ট্ৰাই কৰিলোঁ মাছ পাতত দিয়া তাৰ বাবে মই 3 পিচ মাছ লৈ লৈছোঁ লগতে মিক্সাৰ গ্ৰাইণ্ডাৰত নহৰু আদা অকমান দুটা জলকীয়া লগতে অলপ সৰিয়হ আৰু সৰিয়হৰ তেল অকমান দিছিলোঁ যেটো ভিডিও মোৰ স্কিপ হৈ গ'ল এতিয়া মই তাত অলপ পানী দি ধুনীয়াকৈ এটা পেষ্ট বনাই ললোঁ এতিয়া এই মাছ 3 পিছত নিমখ হালধি আৰু লগতে এই বনাই লোৱা পেষ্টটো ঢালি দি ধুনীয়াকৈ হানি ললোঁ ইয়াত আৰু অলপমান ফ্লেভাৰটো বেলেগ আহিবৰ বাবে অকণমান নৰসিংহৰ পাতটো এড কৰি দিলোঁ এতিয়া এখন কলপাত হেকি লৈ তাত মই সেই হানি লোৱা মাছ কেইপিচ লগতে সেই যিখিনি ৰৈ যোৱা মছলা আছিল এই মছলাখিনি তাতে দি দিছোঁ আৰু ধুনীয়াকৈ মই এই কলপাতখন বান্ধি লম কিন্তু মোৰ বান্ধোতে কলপাতখন অকমান ফাটি গৈছিলে হেহে মই অন্য এখন কলপাত বন্ধাত ব্যৱহাৰ কৰিছোঁ এতিয়া মই মাছ কেইপিচ এনেদৰে বান্ধি লৈ পেন এখনত পানী অলপ গৰম হ'ব দি তাৰ ওপৰত ষ্টেণ্ড বহাই দি এই মাছ কেইপিচ দি দিছোঁ আৰু প্ৰায় 40 মিনিট মান পিছত মোৰ এই পাতত দিয়া মাছ ৰেডি হৈ গৈছে কলপাতখন খোলাৰ লগে লগে এটা বৰ ধুনীয়া গোন্ধ ওলাইছিলে এয়া চাওক বৰ ধুনীয়াকৈ মাছ কেইপিচ সিজিও গৈছিলে পাপত আপোনালোকৰ যদি ভাল লাগিছে এই ৰেচিপিটো তেন্তে আপোনালোকেও ট্ৰাই কৰি চাব পাৰে এইখিনি মই ভাতৰ লগত এনেদৰে পৰিবেশন কৰিছিলোঁ তো আজিলৈ আহিছোঁ ধন্যবাদ ভাল লাগিলে সাবস্ক্ৰাইব কৰি দিব